চমুৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীখলাত আজি বন বিভাগে অভিযান চলাই বহু পৰিমাণৰ অবৈধ ফলা শালকাঠ জব্দ কৰে। গৰৈমাৰীৰ বন বিভাগৰ বন বিষয়া আব্দুল গফুৰৰ নেতৃত্বত বনকৰ্মী নন্দেশ্বৰ কলিতা, প্ৰবীণ দাস আৰু ইছাহক আলী আজি গোপন খবৰৰ ভিত্তিত হাতীখলাত চলাই অভিযানত হাতীখলাৰ পৰা জব্দ কৰে ফলা শালকাঠ। জব্দকৃত ফলা শালকাঠখিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে। জব্দকৃত ফলা শালকাঠ বৰ্তমান গৰৈমাৰী বন বিভাগৰ জিম্মাত ৰাখিছে। সূত্ৰে গম পাই মোৰ সহকৰ্মীৰ লগত লৈ পেট্ৰলিং ডিউটিত ওলাই গ'লোঁ। ওলাই যে হাতীখলা পথাৰত তাতে যাই চালোঁ। চাই যদিও বহুত পৰিমাণৰ শালকাঠৰ ফলাকাঠ পৰি আছে। তাতে যে মই জব্দ কৰোঁ। জব্দ কৰি মই বৰ্তমান এতিয়া গৰৈমাৰী ফৰেষ্ট কেম্পলৈ লৈ অনা হৈছে। বৰ্তমান এতিয়া গৰৈমাৰী ফৰেষ্ট কেম্পতে আছে। প্ৰায় 1 লাখ মান টকাৰ হ'ব। শালকাঠ। চমুৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ হাতীখলাত আজি বন বিভাগে অভিযান চলাই বহু পৰিমাণৰ অবৈধ ফলা শালকাঠ জব্দ কৰে। গৰৈমাৰীৰ বন বিভাগৰ বন বিষয়া আব্দুল গফুৰৰ নেতৃত্বত বনকৰ্মী নন্দেশ্বৰ কলিতা, প্ৰবীণ দাস আৰু ইছাহক আলী আজি গোপন খবৰৰ ভিত্তিত হাতীখলাত চলাই অভিযানত হাতীখলাৰ পৰা জব্দ কৰে ফলা শালকাঠ। জব্দকৃত ফলা শালকাঠখিনিৰ বজাৰ মূল্য লক্ষাধিক টকাৰ হ'ব বুলি জানিব পৰা গৈছে। জব্দকৃত ফলা শালকাঠ বৰ্তমান গৰৈমাৰী বন বিভাগৰ জিম্মাত ৰাখিছে। সূত্ৰে গম পাই মোৰ সহকৰ্মীৰ লগত লৈ পেট্ৰলিং ডিউটিত ওলাই গ'লোঁ। ওলাই যে হাতীখলা পথাৰত তাতে যাই চালোঁ। চাই যদিও বহুত পৰিমাণৰ শালকাঠৰ ফলাকাঠ পৰি আছে। তাতে যে মই জব্দ কৰোঁ। জব্দ কৰি মই বৰ্তমান এতিয়া গৰৈমাৰী ফৰেষ্ট কেম্পলৈ লৈ অনা হৈছে। বৰ্তমান এতিয়া গৰৈমাৰী ফৰেষ্ট কেম্পতে আছে। প্ৰায় 1 লাখ মান টকাৰ হ'ব। শালকাঠ।